সাংবাদিক বন্ধুসকল, আপোনালোকে আমাৰ মাজত উপস্থিত হৈ আমাক যি উৎসাহিত কৰিলে তাৰ বাবে আমি আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 4 লাইন দাবী সমিতি লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি, অসম চাহ মজদুৰ সংঘ চিকনি ইউনিট, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কলিয়াবৰ, মৰিয়া যুৱ ছাত্ৰ সন্থা কলিয়াবৰ, কাৰ্বি ছাত্ৰ সন্থা কলিয়াবৰ, জখলাবন্ধা ব্যৱসায় সন্থা, ব্ৰহ্মপুত্ৰ বহুমুখী সমবায় সমিতি, ভোজপুৰী সমাজ কলিয়াবৰ, মাৰোৱাৰী সমাজ কলিয়াবৰ, বাগজান জখলাবন্ধা বহুমুখী সমাজ, অটো সন্থা আৰু টেম্পু সন্থা, এই 17টা জাতীয় সংগঠন আৰু অনুষ্ঠানৰ সহযোগত আমি দাবী সমিতিয়ে যি এখন সংগ্ৰাম অব্যাহত ৰাখিছোঁ। এই সংগ্ৰামখন ইতিমধ্যে অব্যাহত আছে আৰু আমাৰ মূলত দাবী যে আমি কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে যিটো 4 লাইন নিয়া হৈছে, এই 4 লাইন ৰাস্তাটো জখলাবন্ধা চহৰৰ মাজেদি যাব লাগিব, ই এটা আমাৰ প্ৰধান দাবী। দ্বিতীয় দাবীটো হৈছে যে যিটো বিকল্প এটা পথ বাছি লৈছে নেহাই, গতিকে এই বিকল্প পথটো দাৰিগজি হৈ বামুণী, জাওকটা আৰু চিকনি চাহ বাগিচাৰ প্ৰায় 200 বিঘা মাটি ধ্বংস কৰি পেলাই এই 4 লাইনটো বনোৱাৰ এটা চিন্তা চৰ্চা কৰিছে। গতিকে আমি ইয়াত সম্পূৰ্ণৰূপে ইয়াত বিৰোধিতা কৰিছোঁ। কোনো কাৰণতে চিকনি চাহ বাগিচাৰ যিসকল শ্ৰমিক বন্ধু আছে, এই শ্ৰমিক বন্ধুসকলৰ পেটে মৰাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি কোনো কাৰণতে দিব নোৱাৰোঁ, এইটো এটা আমাৰ দ্বিতীয় প্ৰধান দাবী। গতিকে এই দাবীসমূহ লৈ আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিছোঁ। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছিল হাতীমূৰাৰ যিটো মাথাউৰিৰ বান্ধ পৰিদৰ্শন কৰিবৰ কাৰণে। তেওঁ তাতে এটা কথা সাংবাদিক বন্ধুসকলৰ আগত কৈছিলে যে যদি ৰাইজে কলিয়াবৰত এলিভেটেড কৰিডৰৰ লগতে 4 লাইনটো বিচাৰে, তেতিয়াহ'লে আমি ৰাইজৰ মতামত ল'ব লাগিব। গতিকে আমি এইটো কথা ক'ব বিচাৰিছোঁ আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে কলিয়াবৰৰ ৰাইজে জখলাবন্ধা চহৰৰ মাজেদি 4 লাইনটো বিচাৰিছে, এইটো আমাৰ প্ৰাপ্য আৰু এইটো আমাৰ দাবী। গতিকে ৰাইজৰ দাবী আৰু লগতে 4 লাইন ডিমাণ্ড সমিতিৰ লগতে কলিয়াবৰৰ 17টা জাতীয় সংগঠন অনুষ্ঠানৰ ই এক দাবী। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিব বিচাৰোঁ যে কলিয়াবৰৰ ৰাইজে জখলাবন্ধা চহৰৰ মাজেদি 4 লাইনটো যোৱাটো এটা বিচাৰিছে। গতিকে এইখিনি কথা। আৰু পৰৱৰ্তী আমি যোৱাকালি মাননীয় বিধায়ক শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াৰ লগতো আমি আলোচনা বহোঁ আৰু এই আলোচনাত আমি তেখেতে আমাৰ লগত আমাৰ এই আন্দোলনখনত সহযোগিতা আগবঢ়াব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ লগত ৰাইজৰ লগত আছে বুলি তেখেতে কৈছে। আৰু গতিকে আমি আমাৰ তেখেতৰ যি আশ্বাস সেইটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি সংগ্ৰাম অনাগত দিনত যি সংগ্ৰামখন আগবাঢ়ি যাব, এই সংগ্ৰামখন অব্যাহত থাকিব। গতিকে আমি বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন ধৰণে আমাৰ এই সংগ্ৰামখন আগুৱাই লৈ যাম। মাননীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যেই আমাৰ 4 লাইনযুক্ত পথৰ দাবী সমিতিৰ সন্মানীয় সম্পাদক প্ৰদীপ লস্কৰ ডাঙৰীয়া আপোনালোকক ইতিমধ্যে গোটেই কথা বতৰাখিনি অৱগত কৰিছে। ইয়াতে আমাৰ 4 লাইনযুক্ত দাবী সমিতিৰ সন্মানীয় সভানেত্ৰী মিনু শইকীয়া বাইদেউকে প্ৰমুখ কৰি ইয়াত জাতীয় অনুষ্ঠানৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি আন অনুষ্ঠান প্ৰতিষ্ঠানৰ সন্মানীয় বিষয়ববীয়াসকল ইয়াত উপস্থিত আছে। গোটেই কথা বতৰাখিনি ইতিমধ্যে আপোনালোকক অৱগত হৈছে। আমাৰ কথাটো এনেকুৱা, 23 জুন 2023 তাৰিখে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজত এখন ৰাজহুৱা শুনানি অনুষ্ঠিত হৈছিলে। সেই শুনানিত আমি প্ৰত্যেকটো জাতীয় অনুষ্ঠান, তাত জিলা আয়ুক্তকে ধৰি মহকুমাধিপতি সন্মানীয় বিষয়ববীয়াসকল আমাৰ সেই শুনানিত উপস্থিত আছিলে। সেই ৰাজহুৱা শুনানিৰ মাইনছ ইতিমধ্যে আমাৰ হাতত আছে আৰু এই মাইনছত এই যোৱা 11/8/2023 তাৰিখে তেওঁলোকে এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD NHৰ ডিভিজনলৈ এখন প্ৰেৰণ কৰিছে। এই মাইনছখন ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আৰু এই ক্ষেত্ৰত ৰাজহুৱা শুনানিত আমাৰ ইয়াতে বিভিন্ন জাতীয় সংগঠনসমূহৰ বিষয়ববীয়াসকলে ইয়াত
ইয়াত তেওঁলোকৰ বক্তব্যসমূহ আগবঢ়াইছিল। ইয়াত স্থানীয় মন্ত্ৰী তথা বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াৰ ৰাইজৰ লগত থকা বা আন এই সমগ্ৰ বিষয়টোৰ ওপৰত এই কথাটোত কলিয়াবৰ তিনিআলিৰ পৰা যি চাইলেণ্ডযুক্ত ৰাস্তাটো জখলাবন্ধা চহৰৰ মাজেদি যোৱাৰ ক্ষেত্ৰত সকলোৱে সৰ্বসন্মতিক্ৰমে এই মাইনছখন এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWDক ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা প্ৰেৰণ কৰিছে। ইয়াতে গোটেই দাবীখিনি ৰাইজৰ কথা বতৰাখিনি ইয়াত স্পষ্টভাৱে কোৱা আছে। ইয়াত ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা, স্থানীয় বিধায়ক মন্ত্ৰীকে ধৰি সমগ্ৰ জখলাবন্ধা ব্যৱসায়ী সকলোৱে এই ক্ষেত্ৰত কথা বতৰাখিনি ইয়াত আগবঢ়াইছে। গতিকে এই মাইনছখিনি আপোনালোকক এই কথা বতৰাখিনি আপোনালোকক কিছু সময়ৰ পিছতে আপোনালোকৰ হাতে হাতে প্ৰেৰণ কৰি দিয়া হ'ব। আৰু ৰাইজৰ সেই স্পষ্ট কথাটো আমি ক'ব বিচাৰিছোঁ যে আপোনালোকক আমাৰ কেশৱ মহন্ত অনাৰেবল মিনিষ্টাৰ শ্ৰী কেশৱ মহন্ত Minister of Health and Family Welfare etc. Assam address to the public expressed his views as the public wanted to run the process alignment through existing one, so the proposal is to be made to the concern as per public demand. এই কথা বতৰাটোত তেখেতে কৈছে আৰু কথা বতৰাটোত ৰাইজৰ কথা বতৰাৰ লগত তেখেত আছো বুলি জনাইছে। আৰু জিলা আয়ুক্তই কৈছে এট দ্য লাষ্ট শ্ৰী নৰেন্দ্ৰ কুমাৰ শাহ IAS ডেপুটি কমিশ্যনাৰ নগাঁও অলছ' দ্য এড্ৰেছ ফ্ৰম দ্য চেয়াৰ এশ্বৰ্ড টু দ্য পাব্লিক ডেট দ্য কনচাৰ্ণ আৰ নটিছড এণ্ড দ্য পাব্লিক ডিমাণ্ড উইল বি intimated the Ministry of Road Transport and Highways through PWD NH. The meeting ended to vote of thanks of the chair or attendance our sub-divisional office PWD executive engineer deputy commissioner ke dhori সন্মানীয় আয়ুক্তৰ পৰা ধৰি সন্মানীয় বিষয়ববীয়াসকল তাত উপস্থিত আছিলে। গতিকে তেওঁলোকৰ বক্তব্য আৰু এই মাইনছখনৰ কপি আপোনালোকক আমি ইতিমধ্যে আপোনালোকক আমি এইখিনি দিয়া হ'ব। মূল সাৰাংশটো আমি এইটোৱে বুজিব পাৰিছোঁ যে ইয়াত কথা বতৰাখিনি ৰাইজৰ যিখিনি কথা বতৰা, ৰাইজে যিখিনি জাতীয় দল সংগঠন ব্যৱসায়িক সেইদিনা জখলাবন্ধাৰ সমগ্ৰ ব্যৱসায়ীয়ে সহস্ৰাধিক লোকে 5 সহস্ৰাধিক লোকে দোকান ব্যৱসায় থলুৱা ক্ষুদ্ৰ ব্যৱসায়ী সকলোৱে দোকান বজাৰ বন্ধ কৰি কলিয়াবৰ তিনিআলিৰ পৰা ঐতিহ্যমণ্ডিত কলিয়াবৰৰ আমাৰ সন্মানীয় ৰাইজ গোটেইখিনি একত্ৰিতভাৱে হাটবৰ কেন্দ্ৰীয় নাট্য সমাজত এটাই কথা স্পষ্টকৈ কৈছে যে কলিয়াবৰ তিনিআলিৰ পৰা বৰ্তমানৰ আমাৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথ পুৰণা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি কলিয়াবৰ তিনিপা জখলাবন্ধাৰ এই টাউনৰ মাজেদি চাইলেণ্ডযুক্ত পথলৈ উন্নীত কৰিব। কিছু ক্ষেত্ৰত আমাৰ যিখিনি কথা বতৰা ৰাইজৰ কথা বতৰা আছিলে আৰু সেই কথা বতৰাখিনি ইতিমধ্যে ইয়াতে দেখিবলৈ পাইছোঁ। আৰু সন্মানীয় আমাৰ মন্ত্ৰীগৰাকীয়েও এই কথা বতৰা কৈছে। আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি আহিছিলে, তেখেতে এই কথা বতৰাটোত ৰাইজৰ লগত মত পোষণ কৰি কথা বতৰাটো আগবাঢ়িব বুলি কৈছে। গতিকে আমি এই ক্ষেত্ৰত তেওঁ যিটো কথা কৈছে ৰাইজৰ লগত থাকি পেলাই সিদ্ধান্তটো লোৱা হ'ব। গতিকে ঐতিহ্যমণ্ডিত কলিয়াবৰ সমগ্ৰ ৰাইজৰ উদ্ধত আমিও নহয়। গতিকে ৰাইজে যেনেধৰণে বিবেচনা কৰিব সেইধৰণে আমি ৰাইজৰ লগত থাকি এই কথা বতৰাটো আগবঢ়াই নিম। গতিকে আমাৰ এটাই কথা আৰু ৰাইজৰ এটাই দাবী, ইয়াতে বিভিন্ন ক্ষেত্ৰত কোৱা হৈছে যে ব্যৱসায় বাণিজ্য ইয়াত হৈছে, জখলাবন্ধাত আগতকৈ ইয়াত ব্যৱসায় বাণিজ্য বাঢ়িছে। ইয়াত ডাঙৰ ডাঙৰ পুঁজিপতিৰ ব্যৱসায় নাথাকিলেও ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল আছে। গতিকে বিত্তীয় প্ৰতিষ্ঠানসমূহো আছে ইয়াত, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দি আছে। গতিকে এই ব্যৱসায়ীসকল ক'লৈ যাব? গতিকে এই কথা বতৰাটো আৰু মূল এটা কথা হৈছে আমাৰ চাইলেণ্ডযুক্ত কথাৰ লগতে আৰু এটা মূল কথাই কলিয়াবৰখনক আহি থকা দিনবিলাকত সমস্যাৰ ক্ষেত্ৰত কাজিৰঙাৰ নিৰ্ধাৰিত সীমা, এই কাজিৰঙাৰ নিৰ্ধাৰিত সীমা নোহোৱাৰ কাৰণেও এই কলিয়াবৰলৈ কেতিয়াবা দুশ্চিন্তা আহি পৰিব বুলি ভাবিছোঁ আমি। গতিকে এই ক্ষেত্ৰতো আমাৰ এই কথা বতৰাটোৰ লগতে আমি কাজিৰঙাৰ কথা বতৰাটোত যাতে কলিয়াবৰৰ কৃষকসকলৰ সমস্যাৰ নহয়, যাতে এই যেনেধৰণে বন্যপ্ৰাণীসমূহ বনৰীয়া জন্তুসমূহ বাঘ আদি বিভিন্ন ক্ষেত্ৰত পথাৰসমূহত পিটপিটাই ফুৰিছে, ৰাজ্যত কৃষিৰ ক্ষেত্ৰত সমস্যা হৈছে। গতিকে কাজিৰঙাৰ নিৰ্দিষ্ট সীমা থাকিব লাগিব। এই কথা বতৰাটো আমাৰ কথা বতৰাটো ৰাইজে বিচাৰিছে। ইয়াৰ লগতে চাইলেণ্ডযুক্ত পথটো আমি চাইলেণ্ডযুক্ত পথলৈ উন্নীত কৰিব লাগিব। ইয়াত কলিয়াবৰীয়া ৰাইজ আমি একত্ৰিতভাৱে আমাৰ এই যি সংগ্ৰাম, এই সংগ্ৰাম আমি চলাই নিম। প্ৰতিষ্ঠানটো বাঢ়িছে, বিত্তীয় প্ৰতিষ্ঠানো বাঢ়িছে। আগতে আমাৰ পাঞ্জাৱ নেশ্যনেল বেংক তথা আগতে UBI আছিলে, এতিয়া এক্সিছ বেংক হৈছে, অসম গ্ৰামীণ বিকাশ বেংক হৈছে, বিভিন্ন ক্ষেত্ৰত কানাড়া বেংক হৈছে, বিকাশ হৈছে।
এই ক্ষেত্ৰত আমি এই কথাটো স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ ব্যৱসায়িকসকল ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজৰ পৰিয়াল পোহপাল দি আছে ইয়াত বিভিন্ন ক্ষেত্ৰত ইয়াত প্ৰত্যেকজন দুগ্ধ পালকজনে হোটেলখনত গাখীৰখিনি দি আছে গতিকে এই গোটেই চেইনটো গোটেই এই প্ৰণালীটোত আমাৰ হোটেলৰ স্বত্বাধিকাৰীৰ পৰা ধৰি কৃষকসকললৈকে এটা এই গোটেই যোনটো চেইন এই গোটেইটোত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে গতিকে এই কথা বতৰাটোত যদি আমাৰ বেলেগ ফালে বাইপাছ কৰাৰ কথা বতৰাটো হৈ আছে এই ক্ষেত্ৰত এই কথা বতৰাটোত আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা আমি অনুৰোধ বা আহ্বান জনাব বিচাৰিছোঁ এই যেনেধৰণে ৰাইজে যেতিয়া স্পষ্টকৈ এটা কথা ৰাইজে স্পষ্টকৈ কৈছিলে যে 4 লেন যুক্তটো জখলাবন্ধাৰ মাজেদি যাব লাগে গতিকে এই ক্ষেত্ৰত কি ধৰণে এটা বাইপাছ কৰাৰ কথা চিন্তা হৈছে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ স্থানীয় মন্ত্ৰী ইয়াত হস্তক্ষেপ বিচাৰিছোঁ এই গোটেই কথা বতৰাটো আগবঢ়াই নি যাতে ৰাইজৰ লগত কলিয়াবৰীয়া ৰাইজৰ লগত কথা বতৰা হৈ যাতে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ টাউনেদি যাতে জখলাবন্ধাৰ এই পথটি যাতে 4 লেন যুক্তলৈ উন্নীত হ'ব লাগে আৰু এই ক্ষেত্ৰত যিটো বাইপাছ কৰাৰ যি ধৰণে NHAই যেনেধৰণে নিজৰ কাম কাজসমূহ আৰম্ভ কৰিছে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ স্থানীয় বিধায়ক তথা মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ আৰু তেওঁলোকক আমি এটাই আহ্বান জনাব বিচাৰিছোঁ কলিয়াবৰবাসীৰ যিটো আহ্বান কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেদি 4 লেন যুক্ত পথলৈ উন্নীত কৰিব লাগে এই গোটেই কথা বতৰাটো এখনি PIL আমি কৰা হৈছে স্থানীয় 65জনীয়া কলিয়াবৰ বিশিষ্ট নাগৰিকৰ এখন আইনী যুঁজ লগতে আমি সমান্তৰালকৈ এই গোটেই কথা বতৰাটোত ৰাইজ একত্ৰিত হৈ গোটেই কথা বতৰাটো আমি সংগ্ৰামখন চলাই নিছোঁ অহিংস গণতান্ত্ৰিকভাৱে এই সংগ্ৰামখন আমাৰ অবিৰতভাৱে চলি যাব আমি এটা স্পষ্টকৈ আমি চৰকাৰৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ পৰা এইটোৱে স্পষ্টকৈ আমি যাৰ পিছত এই ক্ষেত্ৰত তেখেতে হস্তক্ষেপ কৰক আৰু এই যিটো বাইপাছৰ যিটো কাম কাজ কিছু ক্ষেত্ৰত তেওঁলোকে NHAই যি ক্ষেত্ৰত কিছুমান আগবঢ়োৱাৰ কথা শুনিছোঁ এই গোটেই কাৰ্যটো ৰোধ কৰিব লাগে আৰু ৰাইজৰ যিটো দাবী এই দাবীটো সম্পূৰ্ণৰূপে ৰাইজৰ পক্ষত থাকি মানি ল'বলৈ আমি আহ্বান জনাইছোঁ গোটেই কথা বতৰাটোত আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি শ্ৰমিক বন্ধুসকলে বিগত দিনত এই ক্ষেত্ৰত আন্দোলন কৰিছে তেওঁলোকৰ চেকনি চাহ বাগিচাৰ প্ৰায় আধা অংশ যদি সেইফালে বাইপাছটো যায় সেই আমাৰ চাহ শ্ৰমিক বন্ধুসকলৰ কি হ'ব তেওঁলোকৰ এই ক্ষেত্ৰত আটচাকে ধৰি গোটেই চাহ জনজাতি ছাত্ৰ সন্থা সকলোৱে মিলি তাত আন্দোলন গঢ়ি তুলিছে আমি সকলো একেলগে আছোঁ একত্ৰিতভাৱে এই বিষয়টো আমি আগবঢ়াই নিম কোনো পধ্যে চাহ শ্ৰমিক বন্ধুসকলৰ ক্ষেত্ৰত কৃষকসকলৰ এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব নোৱাৰিব এই ক্ষেত্ৰত আমি গোটেই কথা বতৰাটো আমি এই সংগ্ৰামখন আগবঢ়াই নিম আৰু কোনো পধ্যে চাহ বাগানৰ সেই শ্ৰমিক বন্ধুসকলৰ যিটো তেওঁলোকৰ আহি থকা দিনবিলাকত যিটো সমস্যা হ'ব সমস্যাটো ৰোধ কৰিব লাগিব আৰু আমি একেলগে সকলো একত্ৰিতভাৱে চাহ শ্ৰমিক বন্ধুসকলৰ লগত আমি সকলো আৰু কৃষক ৰাইজৰ লগত আমি একত্ৰিতভাৱে থাকি এই সংগ্ৰাম চলাই নিম আমাৰ স্পষ্ট এটাই কথা ঐতিহ্যমণ্ডিত এই কলিয়াবৰৰ যি ইতিহাস প্ৰসিদ্ধ এই কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে 4 লেন যুক্ত পথটি উন্নীত কৰিব লাগে